হয়, হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন। ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভোগালী গাদৰাৰ ব্যাপক প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ নাৰায়ণপুৰৰ অসম অৰুণাচল সীমান্তৱৰ্তী কমলপুৰ অঞ্চলত। ভোগৰ অন্যতম এবিধ খাদ্য আচলতে গুড়। এই গুড় প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে এই কমলপুৰ অঞ্চলৰ দুই ককাই ভাই। তেওঁলোকে আচলতে বিগত বছৰ বছৰ ধৰি এই গুড় প্ৰস্তুত কৰি এই ভোগালী বিহুৰ প্ৰাক মুহূৰ্তত খুব ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা যায়। গুড় প্ৰস্তুত কৰি থকা অৱস্থাত তেওঁলোকৰ ওচৰত আমি উপস্থিত হৈছোঁ। এটি কেমেৰা সহযোগীয়ে সামগ্ৰিক পৰিৱেশ দেখুৱাইছে। যিটো সময়ত ভেজাল গুড়ে বজাৰ দখল কৰাৰ সময়ত তেখেতসকলে নিৰ্ভেজাল গুড় প্ৰস্তুত কৰি ভোগালী বিহুৰ প্ৰাক মুহূৰ্তত বজাৰলৈ উলিয়াই দিবলৈ তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে। কেনেকুৱা গুড় প্ৰস্তুত কৰি আছে ভোগালী প্ৰাক মুহূৰ্ত? হয়, আমি এই ভোগালী প্ৰাক মুহূৰ্তত আমিতো যথেষ্ট কষ্ট কৰি পেলাই গুড়খিনি প্ৰস্তুত কৰোঁ। সম্পূৰ্ণ নিৰ্ভেজাল গুড়। আজিকালি বজাৰত মানে গুড়ৰ যিটো ভেজাল ছিষ্টেম হৈ আছে, সেইখিনি মানুহখিনিয়ে বহুখিনি বুজি নাপায়। আচলতে গুড়টো চিনি পোৱাত অলপ জটিল আছে। কোনটো শুদ্ধ গুড়, কোনটো মানে অশুদ্ধ গুড় চিনি পোৱাত জটিল আছে। সেইকাৰণে আমাৰ ইয়াত একদম সম্পূৰ্ণ খাঁটি নিৰ্ভেজাল গুড় পাব। কিমান বছৰ ধৰি এই কাম কাজত জড়িত হৈ আছে? আমিতো সৰুৰ পৰা আমাৰ ককাহঁতৰ দিনৰ পৰা খেতিটো কৰে, কিন্তু আমি জনা হোৱাৰ পৰা ধৰি অলপ খেতিটো বহলোৱা হৈছে, অলপ আধুনিক পৰ্যায়ত কৰিছোঁ আমি। বছৰত কিমান গুড়ৰ পৰা কিমান উপাৰ্জন কৰিবলৈ সক্ষম হয়? আমি বছৰেকত 2.5 লাখ 3 লাখ টকা ইমান ইনকাম কৰিব পাৰোঁ। দুই ককাই ভাই একেলগে কাম কৰিছে? আমি দুইজনে একেলগে কাম কৰিছোঁ। দুইজনে মিলি অলপ কামখিনি মানে ধৰক মেচিন আনিছোঁ, কিবা কৰিছোঁ। ডেইলি এতিয়া আমি এইকেইদিনত 6-7 মান কুঁহিয়াৰ পেৰি আছোঁ কণ্টিনিউ। কষ্ট হৈছে আৰু অলপ, বিহু বুলি অলপ কষ্ট কৰিবলগা হয়। পূৰ্বতে ম'হৰ হালৰ জৰিয়তে, এতিয়া মেচিন আহিলে, কিমান সেই দিনতকৈ এদিনৰ পৰিৱৰ্তনটো কেনেকুৱা দেখিছে? পৰিৱৰ্তনটো মানে এনেকুৱা, আগতে ধৰক ম'হে বা গৰুৱে পেৰিবলৈ যাওঁতে এবেলা দিন অকল ম'হে বা পেৰিবলৈ সময় লাগে আৰু দিনটোত 1ভান বা 2ভান কুঁহিয়াৰ পেৰিব পাৰে। কিন্তু এতিয়া আমি মেচিনটো হোৱাৰ কাৰণে বা আমাৰ সুবিধাখিনি থকাৰ কাৰণে 2-3খন ধৰক ফেলাই আছে, এইটো টাৱা বুলি যে কয়, সেই ফেলাইটো থকাৰ কাৰণে আমি ডেইলি এতিয়া 5 ভান, আজি সেইটো 6 ভান 7 ভান হৈ গ'ল আমাৰ। কালি আজিৰ ভিতৰত আমি 7 ভান কুঁহিয়াৰ পেৰিলোঁ। এইখিনি মানে আমি ধৰক ৰাইজৰ বহুত দূৰৰ দূৰৰ পৰা আমাৰ ইয়ালৈ ৰাইজ আহে, বিহপুৰীয়াৰ পৰা আহে, নাৰায়ণপুৰৰ পৰা আহে। বিশেষকৈ একেবাৰে নিৰ্ভেজাল গুড় বুলি জানি পেলাই আহে। সেইকাৰণে আমি অলপ কষ্ট কৰিবলগীয়া হয়, নহ'লে নাতে যে। পৰিয়ালৰ সকলো জড়িত হৈ যায়? আমাৰ মানে থাকে আৰু সকলো থাকে। আমি দুই ককাই ভাই থাকোঁ, লগৰ বন্ধু বান্ধৱো আহে সহায় কৰিবলৈ। আৰু আমাৰ ধৰক গৃহিণীসকলো কেতিয়াবা ইয়াত লগা কৰি থাকে, আপোনালোকেহে দেখিছে। থাকে, প্ৰত্যেকেই সহায় থাকে। আচলতে তেওঁলোকে এটা যৌথ পৰিয়াল, সেই পৰিয়ালটোৱে পতি পত্নী সকলো ইয়াত জড়িত হৈ পৰে। তেওঁলোক আনন্দিত যে এই বিহুৰ সময়ত এনেদৰে ব্যস্ত হৈ নিৰ্ভেজাল গুড় সাধাৰণ গ্ৰাহকক তেওঁলোকে দিবলৈ সক্ষম হৈছে। আৰু যি সময়ত আচলতে বজাৰত 2 নম্বৰী গুড়ৰ প্ৰভাৱ, সেই প্ৰভাৱৰ বিপৰীতে তেওঁলোকে নিৰ্ভেজাল গুড় সাধাৰণ যিসকল গ্ৰাহক আছে তেওঁলোকক দিবলৈ সক্ষম হৈছে। আমাৰ লগত ভাতৃজন আছে, আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। কেনেকুৱা দুজন ককাই ভাই একেলগে দীৰ্ঘদিন ধৰি গুড়ৰ লগত জড়িত হৈ আছে, কি ক'ব, কেনেকুৱা অনুভৱ? অনুভৱটো বৰ সুন্দৰ, কিন্তু মনটো ৰেঙাইছেগৈ অলপ কষ্টটোৰ কাৰণে দেই। কাৰণ এইটো গুড় মোটামুটি এতিয়া প্ৰায় 150 টকা ওপৰত হ'ব লাগে পাৰ কেজি, কিন্তু এতিয়া জেনেৰেলি 90 টকা 100 টকাই হৈ আছে। 100 টকাটো হোৱাগৈ নাই, 90 টকা দিবলৈও মানুহে মন নকৰে। ভেজাল গুড়টোৱে মানুহে বজাৰত 80 টকা দি কিনি খায়, এইটো যদি 90 টকা বুলি কয় 7 জাপ মাৰে, গম পাইছেনে? গতিকে পৰ্যায়ক্ৰমে মানে হতাশ আহিছেগৈ আৰু পৰিশ্ৰম অনুযায়ী ইনকামটো যথেষ্ট কম। আপোনাৰ যথেষ্টখিনি খৰচ হয়, কষ্ট হয়। আৰু যদি মানুহৰ কষ্টৰ বিনিময়ত যদি কিবা এটা দাম দিব বিচাৰে তেতিয়াহ'লে কৰি ভাল লাগিলহেঁতেন, কিন্তু আমুৱাইছে। চৰকাৰী সা সুবিধা কিবা পাইছে? একো পোৱা নাই। চৰকাৰী সা সুবিধা একো পোৱা নাই। আমি অকল নিজৰ প্ৰচেষ্টাত কামখিনি কৰি আছোঁ। চৰকাৰ সুবিধা বুলিবলৈ কি আৰু আশা নকৰোঁ, একোৱে নালাগে আমাক, আমি নিজেই পাৰিম। এই বিহুৰ কেনেকুৱা প্ৰস্তুতি? প্ৰস্তুতিটো যথেষ্ট। গুড়ে যোৱাবগৈ পৰা নাই, ফোনৰ ওপৰি ফোন আহি আছে। আমি বেপাৰীক 1 পাচি গুড় দিয়া নাই এতিয়ালৈকে। 1 কেজি গুড় বেপাৰী, আপুনি যদি বেপাৰ বুলি 5 কেজি গুড় খুজিবলৈ আহে আমি দিব নোৱাৰোঁ। কিন্তু বিহপুৰীয়াৰ পৰা
শিক্ষক সন্থা এটা আহিব মোটামুটি 7জনমান, তেখেতসকলক 60 কেজি লাগে, তেখেতসকলক দিম। কাৰণ তেখেতসকলে যিটো আগ্ৰহে বিহপুৰীয়াৰ পৰা ইয়ালৈ 90 টকা দি কিনি খাবলৈ আহিব গুৰটো, গতিকে তেখেতসকলক দিম, আগ্ৰহটোৰ কাৰণেহে দিম। কাৰণ বেপাৰীক বুলি কওঁতে এতিয়ালৈকে দিয়াত নাই, দিয়াত পোৱা নাই। সাধাৰণ গ্ৰাহকক দিয়ে অঁতাব পৰা নাই। সাধাৰণ গ্ৰাহকক দিয়ে বা যিসকলে বুজি পায়। আপুনি এইটো গুৰ নি পেলাই বজাৰলৈ 90 টকা বুলি কওক, 7 জাপ মাৰে, বুজিছেনে? কিয় ইমান বেছি? কিন্তু তেখেতসকলে ভেজাল গুৰটোৱে খাই পেলাই গৈছে, 10 টকা ডিফাৰেঞ্চটো তেখেতসকলে বুজি নাপায়। গুড়ৰ আচলতে একাংশ গ্ৰাহকে বা একাংশ ব্যৱসায়ীয়ে গুড়ৰ যিটো কোৱালিটি মানদণ্ড, সেই মানদণ্ডটো আচলতে উপলব্ধি কৰিব নোৱাৰে। বজাৰত যি আচলতে ভেজাল গুড়, সেই ভেজাল গুড়েই কম দামত সংগ্ৰহ কৰে। কিন্তু তেখেতসকলৰ এতিয়া হতাশা আহিছে, যিহেতু যিসকল গ্ৰাহক, সেই গ্ৰাহকসকলে নিৰ্ভেজাল গুড়টো দিয়াৰ পিছতো তেওঁলোকে কিন্তু উপযুক্ত যিটো দৰ, সেই দৰটো পাবলৈ সক্ষম হোৱা নাই। আমি ভোগালীৰ প্ৰাক মুহূৰ্তত ND24ৰ জৰিয়তে এই অসম অৰুণাচল সীমান্তৰ কমলপুৰ অঞ্চলৰ পৰা এই গুড় প্ৰস্তুতৰ এই যি সামগ্ৰিক পৰিৱেশ, সেই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।